আৰু গুগলত যি ধৰণে দিয়া আছে ভাৰতৰ দ্বিতীয় গেট হয় ইণ্ডিয়াৰ ফাৰ্ষ্ট গেটখন আছে দিল্লীত আছে আৰু সেকেন্ড গেট এইখন আমি শুনি আছিলো সঁচা মিছা নাজানো গুগলত সাৰ্চ কৰি পালো যে ইণ্ডিয়া সেকেন্ড গেটখন আছে ক'ত গম পাইনে আপোনালোকে নিজে সাৰ্চ কৰি চাব বাৰু তথাপি মই দেখাই দিছো সেকেন্ড গেটখন আছে তেজপুৰত আৰু তেজপুৰ ক'ত আছে হেয়াও জানিম আৰু ইয়াত কি আছে কেনেকুৱা ধৰণৰ কিমান সঁচা কিমান মিছা সকলো জানিম আহক সম্পূৰ্ণ ভিডিঅ'টো চাওঁ বহুতে হয়তো এই কথাটো জানে আৰু বহুতে নাজানিব পাৰে অৱশ্যে ইউটিউবত বহুতে ইয়াৰ ওপৰত ভিডিঅ' বনাইছে মই বনাবলৈ চেষ্টা কৰিছো দুজন মোৰ লগত ব্যক্তি আছে তেওঁলোকৰ পৰা আমি সম্পূৰ্ণ কথা জানো আহক নমস্কাৰ মই মনোজ গগৈ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো আৰু আপোনালোকে গম পাইছে মই এইকেইদিন তেজপুৰতে আছো শ্বুটিং চলি আছে আৰু আজি দেখাম খুব এটা মানে ভাল লগা মানে পৰিৱেশ আৰু সেয়া হ'ল ইণ্ডিয়াৰ সেকেন্ড গেট বুলি যি কয় আমি কিমান সত্য অসত্য আমি নাজানো কিন্তু আমি জানিম ইয়াতে চাব আহিলো ইণ্ডিয়াৰ সেকেন্ড গেটখন অসমতে আছে গতিকে জনাটো দৰকাৰ চোৱাটো দৰকাৰ আছে মোৰ লগত খুৰা আছে আমি খুৰাৰ লগত কথা পাতিম খুৰা নমস্কাৰ আমি যে শুনি থাকো ইণ্ডিয়াৰ সেকেন্ড গেট হয়নে কথাটো হয় সঁচাকে হে ক'ত আছে আপুনি ভালকে কওকচোন ইণ্ডিয়াৰ ফাৰ্ষ্ট গেটখন আছে দিল্লীত আছে আৰু সেকেন্ড গেট এইখন তেজপুৰত আছে ঠাইডোখৰ নামটো কৈ দিয়ক দপবতীয়া সেকেন্ড গেট দপবতীয়া সেকেন্ড গেট মানে দ্বিতীয় গেট ভাৰতৰ বলক আমি গৈ গৈ কথা পাতো আহকচোন আমাৰ লগতে আপোনালোকেও চাওক নহয় জানো আছে হয় শিলৰ তৰণত গংগা যমুনাৰ মূৰ্তি আছে সোঁফালে বাওঁফালে নাজানো আৰু পাহৰিলো এইটো শিলৰ তৰণ আছে আৰু গংগা যমুনাৰ মূৰ্তি নৱপ্ৰস্তৰ যুগৰ বুলি কয় আৰু প্ৰস্তৰ যুগৰ বস্তু শিলালিপি মানে মানে ইতিহাসটো যদি ক'ব বিচাৰে তেতিয়াহ'লে কেনেকে ক'ব আপুনি ইয়াতে এটা পুখুৰী আছিলে ইয়াতে এই গছজোপাৰ ওচৰত এটা পুখুৰী খান্দিছিলে ৰাইজে খান্দি থাকোঁতে শিলৰ মূৰ্তিটো ওলাওঁতে আহি পেলাই ইয়াতে সংস্থাপন কৰিলে ৰাইজে সংস্থাপন কৰিলে তাৰপৰা শিলৰ মূৰ্তিটো পূজা পাতল কৰিবলৈ ল'লে ৰাইজে সেকেন্ড গেট বুলি আসলে কোন ডখৰ কয় মানে এইটোৱে মানে এই গোটেইখিনিকে সেকেন্ড গেট বুলি কয় তৰণটো একেই সেকেন্ড গেট কয় তৰণটো শিলৰ তৰণ আছে শিলৰ তৰণ ন কোনখন শিলৰ তৰণ এইখন এই যে এনেকে যে হেৰি টিং দি থৈছে সেয়া নেকি এইখন এই প্ৰথমৰ ডখৰ আমি যাব পাৰো নে যাব পাৰিম কেতিয়াৰ পৰা ধৰি লওক এই জনাজাত হ'ল এই ঠাইডোখৰ আমাৰ ককা ইয়াত আমি দেখাত তাৰমানে এই জংঘল আছিলে খুব শিলৰ হেৰিয়াৰ মাজত আছিলে জংঘল তাৰ মাজত শিলৰ লিপি কিবা কিবি উলিয়াইছিলে আৰু এই পুখুৰীটো খান্দি থৈছে ৰাইজে পুখুৰীটো ক'ত এই গছজোপাৰ তলত আছিলে এতিয়া পুতি পেলালে তাতে খান্দিলে খান্দোতে শিলৰ তৰণটো ওলাল আৰু এইবিলাক শিলৰ যিবিলাক খুঁটা আছে এইবিলাক চব পুখুৰীত ওলাইছে ন এতিয়া সংৰক্ষণ কৰি ৰাখিছে আৰু এই ইণ্ডিয়া গেট সেকেন্ড ইণ্ডিয়া গেট বুলি যে কয় সেই কথাটো কেতিয়া গম পালে মানুহে ইণ্ডিয়াৰ সেকেন্ড গেট নিজে কথা বাগৰি আমি মানে গুগলত পাইছো বাৰু ইয়াৰ বিষয়ে গতিকে আমিও ইমান নাজানো গতিকে তেজপুৰ আহিলো যেতিয়া অকণ বোলো জানি মানে গ'লে ভাল লাগিব বা আমাৰ থ্ৰুৱেদি ৰাইজেও অলপ জানক নেকি ভাৰত চৰকাৰৰ পৰা মানে স্বীকৃতি আছে নে দ্বিতীয় গেট বুলি স্বীকৃতি আছে ন স্বীকৃতি আছে এতিয়া ধৰি লওক এই ঠাইলৈ মানুহ কেনেকে আহিব আচলতে পূজা কৰিবলৈ নহয় গম পাইছো এতিয়া ধৰি লওক যোৰহাটৰ মানুহ এজন বা ডিব্ৰুগড় মানুহ এজন কেনেকে আহিব তেজপুৰ কোনফালে আহিলে ধৰি লওক এই ঠাইলৈ আহিব পাৰিব সেই কথাটো অকণ বুজাই দিয়ক আপুনি এই গেটখনৰ এইফালে চাই কৈ দিয়ক এই গেটখন বুজি পাইছো এই গাঁওখনলৈ কেনেকে আহিব কোনফালৰ পৰা আহিব এই পটাপুখুৰী আছে পটাপুখুৰী হয় এই টাৰ্ণিংটোত চাইনবোৰ্ড এখন মৰা আছে হেৰি ভগ্নাৱশেষ তাতে এই চাইনবোৰ্ডখনত যি লিখা আছে তাতে লিখা আছে তাৰ পৰা এনেকে আহিলে এডোখৰ পাবহি ইয়াতে কোনো মানে এন্ট্ৰি ফিজ কিবা আছে নাই একো নাই মানে আৰামত সোমাব পাৰে আৰু আগৰ এইবিলাক চৰকাৰ বনাইছে এইটো এতিয়া আগৰ লিখা লাগিছে নহয় নেকি আগৰ লিখীয়া হয় কিন্তু চৰকাৰৰ পৰা দিছে মানে আগৰ পুৰণা একো নাই নেকি পুৰণা আছে ইয়াৰ ভিতৰত আছে মানে বাকীখিনি মানে আকৌ মেৰামতি কৰি মেৰামতি কৰিলে ইয়াতে কি পূজা হয় ইয়াতে খুৰা শিৱ পূজা হয় শিৱলিংগ দেখিছে শিৱ পূজা হয় আৰু গংগা যমুনাৰ মূৰ্তি আছে তৰণটো সেইকাৰণে ইণ্ডিয়াৰ সেকেন্ড গেট বুলি কয় ইয়াক ইণ্ডিয়াৰ সেকেন্ড গেট বুলি কয়
বিভিন্ন দূৰ দূৰণিৰ পৰা মানুহ ইয়াতে আহে নিশ্চয়। তাৰপৰা এই মূৰ্তিটোৰ তলত দেখিছে, মূৰ্তিটোৰ তলত ভঙা আছে, শিলটো ভঙা আছে। এই পুখুৰীৰ পৰা যেতিয়া উঠাইছিলে তেতিয়া মানুহে লাগি পেলাই উঠাওঁতে ভাঙিছিলে। আচ্ছা, তাৰপিছতে ইয়াতে বহাই দিলে। ঠিকে, ভাল লাগিল, বহুত নজনা কথা আপোনাৰ পৰা জানিলো। আপোনাৰ নামটো? সত্যৰঞ্জন দাস। পৰ্বতীয়া হাইস্কুলত শিক্ষকতা কৰিছিল। কৰি আছিলে। হয়, ভালে থাকক দেই। নমস্কাৰ, মই স্বাগতম জনাইছো সাংস্কৃতিক নগৰীৰ পৰা। মই কবি বন্ধু অনুপ অসমীয়া। আৰু গুগলত যি ধৰণে দিয়া আছে ভাৰতৰ দ্বিতীয় গেট হয় দৰ পৰ্বতীয়াৰ শৈলদ্বাৰ। আচলতে দৰ পৰ্বতীয়া শৈলদ্বাৰ হ'ল এটা স্মৃতি ক্ষেত্ৰ, হৰিহৰাত্মক স্মৃতি ক্ষেত্ৰ। যেতিয়া হৰিহৰ যুদ্ধ হৈছিলে বান আৰু শ্ৰীকৃষ্ণৰ মাজত, হৰিহৰ যে অভিন্ন, সেই স্মৃতিটোত মানে যিহেতু বান হাৰিছিলে আৰু হৰাৰ কাৰণে সেই স্মৃতিটোত হৰিহৰ যে অভিন্ন, মানে হৰি মানে আপোনাৰ কৃষ্ণ, হৰ মানে শিৱ, সেই স্মৃতিটো জীপাল কৰি ৰাখিবৰ বাবে তেওঁ সেই হৰিহৰৰ এটা স্মৃতি ক্ষেত্ৰ নিৰ্মাণ কৰিছিলে আৰু তাত শিৱ মন্দিৰ নিৰ্মাণ কৰিছিলে বান ৰজাই। প্ৰায় কিন্তু 1921-22 চন মানত ভাৰতত্ব পুৰাতত্ব জৰীপে খনন কাৰ্য চলাওঁতেহে তাৰ প্ৰকৃত সত্যাসত্যটো উদ্ঘাটন হয়। কিন্তু সেই মুহূৰ্তত তাত প্ৰকৃত সত্যাসত্য সম্পূৰ্ণ নাছিলে, কাৰণ 1857 চনত যেতিয়া বৰভূমিকম্প আহিছিলে সেইবোৰ সম্পূৰ্ণ জাহ গৈছিলে। তাৰ কিছু বস্তু আছিলে প্ৰত্নতাত্ত্বিক যুগৰ সমল, যিবোৰ ভাস্কৰ বৰ্মাৰ সময়ৰ পঞ্চষষ্ঠৰ সময়ত ৰায় বাহাদুৰ কনকলাল বৰুৱাই মানে লিপিবদ্ধ কৰি গৈছে। তাৰ কিছুমান সত্যাসত্য লিপিবদ্ধ কৰি থৈ গৈছে আৰু সেই বস্তুবোৰ শিলে কয়, তাত মানে কথাবোৰ শিলে কয় আৰু ইটাবোৰত দেৱালবোৰত তাৰ পুৰণা কীৰ্তিচিহ্নবিলাক সংৰক্ষিত হৈ আছে। দৰ পৰ্বতীয়া শৈলদ্বাৰ মূলতঃ গংগা আৰু যমুনা দুগৰাকী নাৰী চৰিত্ৰক লৈ পেলাই কল্পনাবন্দিত হৈছে। তাৰে এগৰাকী গংগা, এগৰাকী যমুনা। আচলতে গংগা যমুনা প্ৰকৃত সত্যাসত্য পোৱা নাযায় যদিও এটা কথাই গম পোৱা যাব যে তেওঁলোক যেনেকে ৰম্ভা, মেনকা, অপ্সৰা, ইন্দ্ৰৰ ৰাজসভাত আছিলে, তেনেধৰণে চাগে সেই সময়ত খনন কৰা শিল্পীসকলে আৱিষ্কাৰ কৰিছিলে। আৰু গংগা যমুনাৰ তলতে ফুলৰ মালা সহ নৰ্তকীসকল আছে। আৰু দৰ পৰ্বতীয়া শিলদ্বাৰৰ ওপৰত আছে উৰণটো এটা হাঁহ আছে। তাতে মৃণাল মানে পদুম ফুলৰ পাত আছে, উৰণটো হাঁহ আছে, গৰুৰ পক্ষী আছে। এনেধৰণৰ সমিলমিলেৰে দৰ পৰ্বতীয়া এই শৈলদ্বাৰখন নিৰ্মাণ কৰা হৈছে। প্ৰায় 13.3 আৰু 13.6 এটা বৰ্গ ক্ষেত্ৰৰ দৰে সেই ব্যৱস্থাটো আছে। কিন্তু পূবা পশ্চিমীয়াকৈ যদি চাওঁ প্ৰায় 60 ফুট দীঘল গোটেই দৰ পৰ্বতীয়া শৈলদ্বাৰ। আৰু ইয়াৰ চাৰিওকাষে প্ৰত্নতাত্ত্বিক যুগৰ যিহেতু সাংস্কৃতিক নগৰীখনৰ শিলে কথা কোৱা সাংস্কৃতিক নগৰী বুলি কয়, শিলৰ এই ভাস্কৰ্যবিলাক আছে। আৰু তাৰ স্মৃতি চিহ্নত আমি সেই পঞ্চষষ্ঠ দশকৰ আগৰ আমি সেইবোৰ মানে তথ্যবোৰ উদ্ঘাটন কৰিব পাৰিম। কিন্তু মূলতঃ ক'ব গ'লে হৰিহৰাত্মক এটা স্মৃতি য'ত শিৱ মন্দিৰ নিৰ্মাণ কৰিছিলে বান ৰজাই। আৰু তাৰ উদ্দেশ্য আছিলে যে হৰিহৰ যুদ্ধক জীপাল ৰাখিবলৈ। আৰু যিহেতু প্ৰেমৰ নগৰী, সাংস্কৃতিক নগৰী, ঊষা অনিৰুদ্ধৰ মিলন ক্ষেত্ৰ, ঊষা অনিৰুদ্ধৰ কাৰণে যিহেতু হৰিহৰ যুদ্ধ হৈছিলে, এই গোটেই স্মৃতিখিনি তাত বিজড়িত হৈ আছে। ডাঙৰ কাহিনী চাবলৈ গ'লে, ডাঙৰ কাহিনী তাত। আৰু এতিয়া আমি জনাত তাতে শিৱ পূজা কৰা হয়। কেনেধৰণে পূজা কৰা হয়, কেতিয়া কিবা আছে নেকি? আচলতে লোকাচাৰ অনুযায়ী যিহেতু আজিকালি বলবম হয় বা শিৱৰাত্ৰিৰ দিনা শিৱ মিলা হয়, সেইখিনি ধাৰাবাহিকভাৱে তাত প্ৰচলিত হৈ আছে। আৰু যিহেতু প্ৰতি সোমবাৰে তাত উপাসনা কৰিবলৈ যায়, শিৱ পূজা বুলি নহয়, আৰু হিন্দুৰ সনাতন সংস্কৃতিৰ মতে সোমবাৰে শিৱ বাৰ বুলি জনা যায়। তাতে এই নতুন প্ৰজন্মলৈকে ধাবিত হৈছে যে তাত গ'লে সোমবাৰে মনৰ স্তুতি মিনতি কৰিব গ'লে ভগৱানে সন্তুষ্ট হয় আৰু বৰ লাভ কৰিব পৰা যায়। সেইধৰণে এই ধাৰাটো আজিও প্ৰচলিত হৈ আছে তাতে। আৰু এটা কথা অলপ আগত আমি গম পালো যে তাতে গোটেই ওপৰত মানে কোনো খুঁটা দি বা টিং দি এনেকে কোনো ৰখাব নাই বা ৱাল দি ৰখাব থাকি যায়, এইটো কিমান সত্যতা? নহয়, তাত এটা যিহেতু ভাৰতৰ দ্বিতীয় এখন তোৰণ বুলি কোৱা হৈছে তাত এটা সেই তোৰণখন মই আগতেও কৈছো যে বৰভূমিকম্পই জাহ যোৱাৰ পিছত পুৰাতত্ত্ব বিভাগে খনন কৰাৰ কাৰ্য কৰাৰ পিছত
তাতে এখন কমিটি হৈছে ৰায়বাহাদুৰ কনকলাল বৰুৱাৰ তত্বাৱধানত তাৰপিছত বহু কেইজন আহিলে সেই ধৰণে তেওঁলোকে এটা প্ৰচেষ্টা তৈয়াৰ কৰি তাত দিয়া হৈছে কিন্তু চাব গ'লে তাত এটা ঐশ্বৰিক শক্তি আছে সেই শক্তিৰ ফলত সেই বস্তুটো এতিয়াও স্থিত হৈ আছে সেই ঐশ্বৰিক শক্তিটো আমি যিহেতু এনেকুৱা এটা সাম্প্ৰতিক সময়ত বিশ্বাস নকৰিলেও অবিশ্বাস্য সত্য আমি ঐশ্বৰিক শক্তি হিচাপে যিহেতু গোটেই পৃথিৱীৰ ভিতৰত ভাৰত বৈদিক সংস্কৃতিৰ পৰম্পৰা এখন দেশ য'ত আমি এনেধৰণৰ সত্যক উপলব্ধি কৰিব পাৰোঁ বিশ্বাস আছে ধন্যবাদ ধন্যবাদ